নমস্কাৰ, মই ডক্টৰ ৱাছিম হকে আপোনালোক সকলোকে মোৰ চেনেল ফিজিঅ'ডিহলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষ্ট্ৰোকৰ ওপৰত। ষ্ট্ৰোক সাধাৰণতে দুই ধৰণৰ থাকে। এটা হ'ল আমাৰ হাৰ্টৰ ষ্ট্ৰোক, আনটো হ'ল আমাৰ মগজুৰ ষ্ট্ৰোক। মোৰ আলোচনাৰ বিষয়টো আজি মগজুৰ ষ্ট্ৰোকৰ ওপৰত হ'ব। আপোনালোকে হয়তো আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে বহুতো লোকক শুনিছে বা দেখিছে ষ্ট্ৰোক হোৱা। এই ষ্ট্ৰোকটোনো কি? ষ্ট্ৰোকটো বেলেগ একো নহয়। আমি যদি আমাৰ মগজুটোক এখন পথাৰৰ লগত তুলনা কৰোঁ আৰু সেই পথাৰখনত যিটো পানী আহে বা পানী ছাপ্লাই দিওঁ, সেইটো যদি আমি ব্লাডৰ লগত তুলনা কৰোঁ, তেনেহ'লে এটা কথা আমি জানিব লাগিব যে অতিমাত্ৰা যদি পথাৰখনত পানী হয়, তেনেহ'লে সেই পথাৰৰ ধানখিনি নিশ্চয় মৰি যাব। ঠিক তেনেকৈ সেই পথাৰখন যদি কিবা কাৰণত শুকান হৈ যায়, অৰ্থাৎ পানীৰ পৰিমাণটো কমি যায়, তেনেহ'লে তেতিয়াও ধানখিনি নষ্ট হ'ব। এতিয়া আমি ষ্ট্ৰোকৰ কথালৈ আহোঁ। ষ্ট্ৰোকত যদি কিবা কাৰণত আমাৰ ব্ৰেইনৰ মগজুৰ মাজত থকা যিবিলাক ব্লাডৰ ধমনী, সেই ধমনীবোৰ উচ্চ ৰক্তচাপ বা ষ্ট্ৰেছ বা বেলেগ কিছুমান হৰম'নেল এক্টিভিটি কিছুমান কাৰণত আমাৰ সেই ধমনীবিলাক যদি ফাটি যায়, তেনেহ'লে সেই তাৰ পৰা অতিমাত্ৰাত ব্লাডৰ পৰিমাণ আমাৰ মগজুত বিয়পি পৰিব, যাক আমি বানপানীৰ লগত তুলনা কৰিব পাৰোঁ। এইদৰে ব্লাডৰ পৰিমাণটোৱে, এই অতিমাত্ৰা ব্লাডটোৱে আমাৰ মগজুটোক হেঁচা মাৰি ধৰিব। কাৰণ আমাৰ যিটো মগজুৰ লাওখোলাটো আছে, লাওখোলাটো এটা যিটো মাজৰ স্পেচ, সেই স্পেচটো ফিক্স স্পেচ। ইয়াতে যদি আমাৰ মগজুটো সোমাই আছে, তাৰ মাজত অকণমান গেপ থাকে। এই গেপটো যদি অতিমাত্ৰা ব্লাডৰ চেকুৰা জমা হ'বলৈ ধৰে, তেনেহ'লে কি হয়, আমাৰ মগজুটোত হেঁচা পৰে। আৰু এই হেঁচাৰ কাৰণে আমাৰ মগজুৰ যিখিনি কোষ, সেই কোষখিনি কাম নকৰা হৈ যায় বা বিকল হৈ যায়। যাৰ ফলত আমাৰ যদি সোঁ ছাইডৰ মগজুটোৰ কোষখিনি হেঁচা পৰিছে, তেনেহ'লে আমাৰ শৰীৰৰ বাওঁ ছাইডটো পেৰালাইচিছ হ'ব পাৰে বা বিকল হ'ব পাৰে। যদি আমাৰ বাওঁ ছাইডৰ মগজুটোত যদি চাপ পৰিছে, অৰ্থাৎ তেজৰ চেকুৰাৰ হেঁচা পৰিছে, তেনেহ'লে আমাৰ সোঁ ছাইডটো পেৰালাইচিছ হ'ব পাৰে। এই ধৰণৰ ষ্ট্ৰোকটোক কোৱা হয় হেমৰেজিক ষ্ট্ৰোক। আৰু এই ষ্ট্ৰোকটো সাধাৰণতে হোৱা হয় উচ্চ ৰক্তচাপৰ কাৰণে, ষ্ট্ৰেছৰ কাৰণে। আৰু কিছুমান ফেক্টৰ আছে, যেনে স্মকিং, এইবিলাকৰ কাৰণেও হয়। কিন্তু আমাৰ বেছিকৈ আমি দেখা যায় যে উচ্চ ৰক্তচাপটোৱেই প্ৰধান কাৰণ। এতিয়া এই হেমৰেজিক ষ্ট্ৰোকটোক আমি পথাৰত হোৱা বানপানীৰ লগত তুলনা কৰিব পাৰোঁ। অতিমাত্ৰা পানীৰ কাৰণে যেনেকৈ ধানখিনি মৰি যায়, ঠিক তেনেকৈ আমাৰ অতিমাত্ৰা তেজৰ পৰিমাণ, অৰ্থাৎ অতিমাত্ৰা তেজ আমাৰ মগজুত জমা হোৱাৰ কাৰণে ব্ৰেইনৰ চেলবিলাক, কোষবিলাক কাম নকৰা হৈ যায়। ইয়াৰ কাৰণে কেতিয়াবা আমাৰ হয়তো অপাৰেশ্যনো কৰিবলগীয়া হয়, আৰু কেতিয়াবা অপাৰেশ্যন নকৰাকৈও ৰোগীজন সুস্থ হৈ উঠে। আন এটা ষ্ট্ৰোক হ'ল ইস্কেমিক ষ্ট্ৰোক। এই ইস্কেমিক ষ্ট্ৰোকটোক আমি পথাৰখনৰ খৰাং বতৰত হোৱা পথাৰ এখনৰ লগত তুলনা কৰিব পাৰোঁ। অৰ্থাৎ আমাৰ যদি পথাৰখনত খৰাং বতৰত ধানবিলাকে যদি পানী নাপায়, তেনেহ'লে ধানৰ গছবিলাক মৰি যায়। ঠিক তেনেকৈ আমাৰ যিবিলাক ধমনীৰে ব্লাড মগজুলৈ গৈ থাকে, হাৰ্টৰ পৰা যিবিলাক ধমনীৰে ব্লাডটো মগজুলৈ যায়, সেই ধমনীবিলাক কিবা কাৰণত যদি অবষ্ট্ৰাকশ্যন পায়, অৰ্থাৎ ব্লাডৰ চেকুৰা যদি তাক বন্ধ কৰি দিয়ে, বা ক'ৰবাৰ পৰা ব্লাডৰ চেকুৰা এটা আহি যদি সেই ধমনীডাল বন্ধ কৰি দিয়ে, তেনেহ'লে কি হ'ব, আমাৰ মগজুৰ সেই ধমনীডালে ছাপ্লাই দিয়া এৰিয়াটোত ব্লাড গৈ নাপাবগৈ। ব্লাড নোযোৱাৰ লগে লগেই, কাৰণ আমি জানো যে আমাৰ শৰীৰত অক্সিজেনটো কোনে লৈ যায়, ব্লাডে লৈ যায়। ব্লাড গৈ নোপোৱাৰ লগে লগে অক্সিজেনো নাপাব। আৰু তেনে ক্ষেত্ৰত দেখা যায় যে আমাৰ সেই মগজুৰ সেই এৰিয়াটোৰ চেলখিনিয়ে কাম কৰা বন্ধ কৰি দিয়ে। অৰ্থাৎ যিডাল ধমনীয়ে যিখিনি এৰিয়াত ব্লাড ছাপ্লাই দিছিলে, সেই ছাপ্লাইটো বন্ধ হৈ যায়। কিহৰ কাৰণে? ব্লাডৰ চেকুৰাৰ কাৰণে বন্ধ হৈ যায়। যাৰ কাৰণে, বা অতিমাত্ৰা কলেষ্ট্ৰল বা লিপিডৰ জমা হোৱাৰ কাৰণে বন্ধ হৈ যায়। যাৰ কাৰণে কি হয়, আমাৰ সেই পাৰ্টিকুলাৰ এৰিয়াটোত ব্লাড গৈ নাপায়গৈ, আৰু সেই চেলখিনিয়ে, সেই কোষখিনিয়ে কাম কৰা বন্ধ কৰি দিয়ে। যাৰ ফলত শৰীৰৰ বিপৰীত দিশত থকা ফালটো, অৰ্থাৎ যদি মগজুৰ সোঁ ছাইডটো হয়, তাৰ বিপৰীত দিশে বাওঁ ছাইডটো বিকল হৈ পৰে বা পেৰালাইচিছ হয়। এই ধৰণৰ ষ্ট্ৰোকটোক কোৱা হয় ইস্কেমিক ষ্ট্ৰোক। আমি দুই ধৰণৰ ষ্ট্ৰোক দেখিলোঁ, হেমৰেজিক আৰু ইস্কেমিক। এটা বানপানীৰ দৰে, এটা খৰাং বতৰৰ দৰে। আন এটা ষ্ট্ৰোক থাকে, যিটো
খুব কম সময়ৰ কাৰণে হয়, 72 ঘণ্টা মেক্সিমাম সময়, তাৰপিছত মানুহজন আকৌ নৰ্মেল হৈ যায়। সেইটোক আমি TIA বুলি কওঁ, সেইটো ট্ৰেনজিয়েণ্ট ইস্কেমিক ষ্ট্ৰোক। সেইটো কিন্তু আগজাননী, অৰ্থাৎ ডাঙৰ ষ্ট্ৰোক এটা হোৱাৰ আগতে এনেধৰণৰ TIA হ'ব পাৰে। অৰ্থাৎ TIA যদি আহিছে তেনেহ'লে আমি বুজিব লাগিব ভৱিষ্যতে আমাৰ হেমৰেজিক বা ইস্কেমিক ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আমি সেইটো এটা আগজাননী হিচাপে আহে, যেনেকৈ বৰষুণ দিয়াৰ আগত বিজুলী মাৰে, ঠিক তেনেকুৱা ধৰণৰ এটা ঘটনাই আমাৰ হয়। TIAটো মেক্সিমাম 72 ঘণ্টালৈকে থাকে, তাৰপৰা লক্ষণসমূহ নিজে নিজে নাইকিয়া হৈ যায়, কিন্তু ই আমাক এটা আগজাননী দি যায়। গতিকে আমি 3 ধৰণৰ ষ্ট্ৰোকৰ কথা আমি গম পালোঁ। এতিয়া আমি আহোঁ ষ্ট্ৰোকৰ ৰিস্ক ফেক্টৰ, অৰ্থাৎ কোনবিলাক কাৰকে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাটো আনি দিয়ে, সেই কাৰকবিলাকৰ ওপৰত ডিছকাশ্যন কৰোঁ। এটা হ'ল উচ্চ ৰক্তচাপ। উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীসকলে ৰেগুলাৰ ৰক্তচাপৰ দৰৱ খাব লাগে। কেতিয়াবা পাহৰণিত দৰৱ মিছ হৈ যায়, সেইটো এটা মাৰাত্মক কথা। গতিকে উচ্চ ৰক্তচাপ এটা ষ্ট্ৰোক হোৱাৰ প্ৰধান কাৰক। দ্বিতীয়তে আছে ডায়েবেটিছ। ডায়েবেটিছ থকা ৰোগীসকলৰ সাধাৰণতে ইস্কেমিক ষ্ট্ৰোক হোৱা খুব ঘনাই দেখা যায়। গতিকে ডায়েবেটিছ ৰোগীসকলে ছুগাৰ নিয়ন্ত্ৰণত ৰখাটো খুবেই প্ৰয়োজন। 3 নম্বৰ কাৰকটো হ'ল তেজত যদি কলেষ্ট্ৰল বা লিপিড প্ৰফাইল বাঢ়ি যায়, লিপিডৰ পৰিমাণ বাঢ়ি যায়, তেনেহ'লে এই কলেষ্ট্ৰল বা লিপিডবিলাকে আমাৰ তেজৰ ধমনীবিলাকৰ কাষে কাষে জমা হ'বলৈ আৰম্ভ কৰে আৰু ধমনীবিলাক নেৰ' কৰি দিয়ে, অৰ্থাৎ চাপ খাই যায়। যাৰ ফলত যেতিয়া এডাল পাইপ আমি যদি নেৰ' কৰি দিওঁ, অৰ্থাৎ সৰু কৰি দিওঁ, তেনেহ'লে কি হ'ব? পাইপডালৰ মাজেৰে যিখিনি পানী যাব, পানীৰ প্ৰেছাৰটো পাইপডালত বেছিকৈ পৰিব, হয়তো তাৰ কাৰণে পাইপডাল ফাটি যাব পাৰে। সেই ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে। চতুৰ্থ কাৰণটো হ'ব পাৰে আপোনাৰ স্মকিং। অতিমাত্ৰা চিগাৰেট যোনে খায়, অৰ্থাৎ যোনে স্মকিং, চেইন স্মকাৰ যিবিলাক থাকে, বা যোনে দিনটোত বেছিকৈ চিগাৰেট খায়, তেনে লোকসকলৰ স্মকিং কাৰণে ষ্ট্ৰোক হোৱা দেখা যায়। আৰু এটা কাৰণ আছে কণ্ট্ৰাচেপ্টিভ পিল, অৰ্থাৎ মহিলাসকলে গৰ্ভ নিৰোধক দৰৱ ঔষধ ব্যৱহাৰ কৰে, তাৰ কাৰণেও কেতিয়াবা ষ্ট্ৰোক হোৱা দেখা যায়। কিন্তু বৰ্তমান যুগত আমি যদি প্ৰেক্টিকেলি চাওঁ, তেনেহ'লে এটা প্ৰধান কাৰণ আমাৰ চকুৰ আগত আহি পৰে, সেইটো হ'ল ষ্ট্ৰেছ। অতিমাত্ৰা ষ্ট্ৰেছৰ কাৰণে, অতিমাত্ৰা ষ্ট্ৰেছ সেইটো মানসিকো হ'ব পাৰে, হয়তো ইকনমিকেল কণ্ডিশ্যনৰ কাৰণেও কাৰোবাৰ ষ্ট্ৰেছ হ'ব পাৰে, হয়তো ছ'চিয়েল কিবা কাৰণৰ কাৰণে হ'ব পাৰে, বিভিন্ন ধৰণৰ কাৰক হ'ব পাৰে, যাৰ কাৰণে ব্ৰেইনত ষ্ট্ৰেছ পৰিব পাৰে, আৰু তাৰ কাৰণেও কেতিয়াবা ষ্ট্ৰোক হোৱা দেখা যায়। আৰু আজিৰ পৃথিৱীত কিন্তু এইটো এটা লাহে লাহে প্ৰধান কাৰণ হ'বলৈ গৈ আছে। গতিকে আমি ষ্ট্ৰেছৰ ওপৰত চকু ৰাখিব লাগিব। আমাৰ ষ্ট্ৰেছ অহাটো স্বাভাৱিক কথা। আজিৰ পৃথিৱীত আমি নিজৰ পৰিয়াল চলাবৰ কাৰণে, সংসাৰ চলাবৰ কাৰণে, বা গোটেইখিনি পৰিস্থিতিৰ লগত খাপ খুৱাই ৰাখিবৰ কাৰণে আমি বহু বেছি কাম কৰিবলগীয়া হয়। বিভিন্ন ধৰণৰ মানসিক ষ্ট্ৰেছ আমি ফিল কৰোঁ। সেইটো হয়তো কাৰোবাৰ ঘৰৰ ভিতৰৰ পৰাও আহিব পাৰে বা বাহিৰৰ পৰাও আহিব পাৰে। ষ্ট্ৰেছটো আমি পাৰ্চনাইজ বেলেগ বেলেগ হয়, কিন্তু সেই ষ্ট্ৰেছ লেভেলটো যদি অতিমাত্ৰা হয়, তেনেহ'লে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাটো খুব বেছি। এই ক্ষেত্ৰত কিন্তু সকলোৱে সজাগ হোৱাটো খুবেই প্ৰয়োজন। আৰু ষ্ট্ৰোক মেনেজমেণ্টৰ কাৰণে আমি মেডিটেশ্যন, য়োগা ইত্যাদিৰ আমি হেল্প ল'ব পাৰোঁ। আৰু শেষত মই আপোনালোকক এটা কথা ক'ম যে ষ্ট্ৰোক হোৱাৰ এই গোটেইবিলাক কাৰণৰ উপৰিও আমাৰ যিটো লাইফ ষ্টাইলৰ ফেক্টৰ আছে, অৰ্টিকেলি আমি দেখা যায় যে আমাৰ যান্ত্ৰিক জীৱনত যিসকল মানুহ আমি বেছিকৈ আমি প্ৰত্যেকটো কামেই আজিকালি সহজলভ্য হৈ গৈছে, মেকানিকেল হৈ গৈছে। আমি ক'ৰবাত গ'লে আমি গাড়ী লৈ যাওঁ, ঘৰত উঠিবৰ কাৰণে লিফ্ট ব্যৱহাৰ কৰোঁ ইত্যাদি। এইবিলাকৰ কাৰণে চিডেণ্টেৰী লাইফ ষ্টাইলৰ কাৰণে হয়তো, বা আমাৰ চিডেণ্টেৰী পেকেজ ফুডৰ কাৰণে আমাৰ অবেচিটি হৈছে। অবেচিটিও এটা সময়ত ষ্ট্ৰোকৰ ৰূপ ল'ব পাৰে। গতিকে এই ক্ষেত্ৰত এইখিনি পাৰ্টৰ ওপৰতো আমি ধ্যান দিব লাগিব। আৰু লগতে এটা কথা মই আপোনালোকক ক'ম যে বৰ্তমান যুগত ষ্ট্ৰোকটো এটা মাৰাত্মক ব্যাধি ৰূপে আমাৰ আগত থিয় দিছে। ইয়াক আমি সকলোৱে আগতীয়াকৈ, অৰ্থাৎ আমি আগতীয়াকৈ ইয়াৰ বিষয়ে জানিব লাগিব, সচেতন হ'ব লাগিব, আৰু সকলোকে ইয়াৰ কাৰণে সজাগ কৰিব লাগিব। এতিয়া মই আপোনালোকৰ আগত ক'ম যে ষ্ট্ৰোক হোৱা ৰোগীজনক আমি কেনেকৈ চিনি পাম। হঠাৎ যদি কাৰোবাৰ ষ্ট্ৰোক হয়, আমি কেনেকৈ গম পাম?
তাৰ কাৰণে এটা খুব সাধাৰণ উপায় আছে, সেইটো হ'ল ফাষ্ট। আমি এটা শব্দ মনত ৰাখিব লাগিব, ফাষ্ট, FAST। এই ফাষ্টৰ এফটোৱে আমাক মিন কৰে ফেজটো, অৰ্থাৎ হঠাতে যদি কোনোবা এজন ৰোগী ষ্ট্ৰক হৈ গ'ল তেনেহ'লে আমি তেখেতৰ ফেজটো চাব লাগিব প্ৰথম, যে ফেজটো যদি তেখেতৰ এটা চাইডে ঢাল খাই গৈছে বা এটা চাইডে বেকা হৈ গৈছে, মুখখন এটা চাইডে উঠটো বেকা হৈ গৈছে, চকুটো এটা চাইডে জাপ খাই গৈছে, এটা চাইডে ডাঙৰ লাগিছে, তেনেহ'লে গম পাব লাগিব যে তেখেতৰ ষ্ট্ৰক হোৱাৰ সম্ভাৱনা আছে। এটোৱে মিন কৰে আৰ্ম। দুইখন হাত যদি আমি তেখেতক দাঙিবলৈ কওঁ তেনেহ'লে এখন হাত আগত দাং খাব, ষ্ট্ৰক হোৱা ছাইডটোৰ হাতখন দাং নাখাব, দাঙিব নোৱাৰিব। গতিকে এইটো এটা আমি লক্ষণ যাৰ দ্বাৰা আমি সহজে গম পাম। এছটোৱে একচুৱেলি স্পীচটো বুজায়। আমি তেওঁৰ লগত যদি কথা পাতোঁ তেনেহ'লে তেখেতৰ ভইচটো স্লাৰিং অফ স্পীচ, অৰ্থাৎ ভইচটো খুব নেৰ' বা অকণমান লাগি ধৰা ঠুকাঠুকি মাতেৰে কথা ক'ব। তো এনেকুৱা ধৰণৰ ঠুকাঠুকি মাতেৰে কথা ক'লে আমি সন্দেহ কৰিব পাৰোঁ যে এইটো ষ্ট্ৰক হৈছে। আৰু টিটোৱে টাইমটো বুজায়, অৰ্থাৎ তেখেতক যদি আমি সময়ৰ কথা সোধোঁ বা দিনটোৰ কথা সোধোঁ তেখেতে সেইটো ক'ব নোৱাৰিব। আৰু লগতে টিটোৱে আৰু এটা কথা আমাক বুজায় যে যদি এনেকুৱা ধৰণৰ লক্ষণ দেখে তেনেহ'লে কম সময়ত, অতিমাত্ৰা যিমান পাৰি কম সময়ত তেখেতক নিয়েৰেষ্ট যিখন হস্পিটেল আছে সেইখনলৈ আমি তেখেতক লৈ যাব লাগিব। অৰ্থাৎ নিয়েৰেষ্ট হস্পিটেলখন সৰু ডাঙৰ সেইটো আমাৰ মেটাৰ নকৰে, ৰোগীজনক যিমান সোনকালে পাৰি আমাৰ ওচৰতে থকা সৰু হস্পিটেলখনেই হওক বা ডাঙৰ হস্পিটেলখনেই হওক, যি হস্পিটেল নাথাকে কিয় আমি তেওঁক অতি সোনকালে তালৈ লৈ যাব লাগিব আৰু চিকিৎসকৰ লগত যোগাযোগ কৰাব লাগিব। এইটো আমাৰ প্ৰধান কৰ্তব্য। এইটো ষ্ট্ৰকৰ এটা প্ৰধান কৰ্তব্য, কাৰণ ষ্ট্ৰক ৰোগীজনক তেতিয়াহে বচাব পৰা যাব বা তেতিয়াহে তেখেতৰ লোকচান, ব্ৰেইনৰ যিখিনি লোকচান হয় সেইখিনি আমি কমাব পৰা পাৰিম যদি ৰোগীজনক আমি সময়মতে হস্পিটেল লৈ যাওঁ। আমি যদি সময়টো লোকচান কৰি দিওঁ, অৰ্থাৎ সময়টো পাৰ কৰি দিওঁ, তেনেহ'লে হয়তো তেখেতৰ ব্ৰেইনৰ চেলবিলাক পাৰ্মানেণ্টলি ডেমেজ হ'ব পাৰে। অৰ্থাৎ হয়তো তেখেতে সম্পূৰ্ণৰূপে আকৌ নৰ্মেল নহ'বগৈ পাৰে। এই ক্ষেত্ৰত কিন্তু আমি সকলোৱে সজাগ হোৱাটো উচিত। সেই ক্ষেত্ৰত আমি সময় নষ্ট নকৰি ওচৰত থকা যিকোনো এখন প্ৰাইমেৰী হস্পিটেলেই হওক, যিয়ে হওক, আমি তালৈ লৈ যাব লাগে। হয়তো বহুতে প্ৰশ্ন কৰিব যে এইখন স্কুলত, এইখন সৰু হস্পিটেল, ইয়াত ষ্ট্ৰক ৰোগী ভাল হ'ব জানো? সেইটো নহয়। প্ৰাথমিক চিকিৎসাকেইটা আমি যিকোনো এখন সৰু হস্পিটেলতে আৰম্ভ কৰিব পাৰি। গতিকে এই ক্ষেত্ৰত ৰাইজসকল সজাগ হোৱাটো খুবেই প্ৰয়োজন। আৰু বৰ্তমান যুগত ষ্ট্ৰকৰ ক্ষেত্ৰত আমাৰ সজাগতাটোৱে মূল উদ্দেশ্য, কাৰণ ষ্ট্ৰক হোৱাৰ পাছত তাৰ যিখিনি লক্ষণ আহে, যিখিনি মানুহজনে চাফাৰ কৰে, যিখিনি চিমটমছ আহে, যিখিনি তেখেতৰ যিখিনি বস্তু তেখেতে হেৰুৱায়, সেইখিনি ঘূৰাই পাবলৈ বহুতখিনি কষ্ট কৰিবলগীয়া হয়। অকল ৰোগীজনেই নহয়, গোটেই ফেমিলিটোৰ ক্ষেত্ৰতো এটা ডাঙৰ চেলেঞ্জ আহি যায়, চিকিৎসকৰ কাৰণেও ডাঙৰ চেলেঞ্জ আহি যায়। সেইটো কাৰণে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে যদি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ কেতিয়াবা মুখামুখি হয় তেনেহ'লে ফাৰ্ষ্ট ৱৰ্ডটো মনত ৰাখিব। প্ৰথম ফেচটো চাব, দ্বিতীয়তে হাত দুখন চাব দাঙিব পাৰিছেনে নাই, তৃতীয়তে স্পীচটো চাব, নেক্সট টাইমটোৰ দুটা মিনিং কৰে। এটাত ৰোগীজনক আপুনি সুধিব যে সময়টো কিমান বা আজি কি বাৰ, তেখেতে ক'ব নোৱাৰিব। আৰু দ্বিতীয়তে টাইমটো এইটো কৰে যে যিমান সোনকালে পাৰে কম সময়ত তেখেতক চিকিৎসকৰ ওচৰত লৈ যোৱাটো। আৰু এইকেইটা লক্ষণৰ ওপৰত যদি মানুহজন আনকনচিয়াছ হৈ থাকে, হয়তো কেতিয়াবা ষ্ট্ৰক ৰোগীজন আনকনচিয়াছ হৈ যায়, ষ্ট্ৰক হোৱাৰ পিছত আনকনচিয়াছ হৈ যায়, তেনেহ'লে কিন্তু আমি এটা বস্তু চাব লাগিব যে তেখেতৰ মুখত বমি বা থু জমা হৈ আছে নেকি, তেখেতৰ মুখত কিবা আছে নেকি, খোৱা বস্তু আছে নেকি বা বমি জমা হৈ আছে। কেতিয়াবা ষ্ট্ৰক হোৱাৰ লগে লগে মানুহজন পৰি যায়, পৰি যোৱাৰ লগে লগে বমি হ'বলৈ আৰম্ভ হয় আৰু সেই বমিটোৱে গৈ উশাহৰ নলীডাল বন্ধ কৰি দিয়ে। সেইটো এটা মাৰাত্মক লক্ষণ। গতিকে এই ক্ষেত্ৰত আমি চাব লাগিব, যদি মুখৰ প্ৰথম আমি সেই বমিখিনি বা তেখেতৰ মুখত থকা যিখিনি পদাৰ্থ, খোৱাৰ পদাৰ্থ, আমি সেইখিনি আঁতৰাবলৈ, আমি মুখৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব লাগিব যাতে তেখেতে উশাহটো ভালকৈ ল'ব পাৰে, আৰু লগে লগে চিকিৎসকৰ ওচৰত লৈ যাব লাগিব। যদি আনকনচিয়াছ পেচেণ্ট আপোনালোকে দেখে তেনেহ'লে ফাৰ্ষ্টৰ কথাটো নাহে। তেতিয়া আপোনালোকৰ প্ৰধান কাম হ'ল যে তেখেতে উশাহ লৈছে নাই চাব লাগে। উশাহ লওঁতে মুখত যদি কিবা জমা হৈ আছে সেই বস্তুখিনি আমি ক্লিয়াৰ কৰিব চেষ্টা কৰিব লাগে আৰু ইমিডিয়েট হস্পিটেল লৈ যাব লাগে। এইটোৱে আমাৰ প্ৰধান কাম। মোৰ ভিডিঅ'টোৰ জৰিয়তে মই আশা ৰাখিছোঁ আপোনালোকে ষ্ট্ৰকৰ ওপৰত এটা চমু আভাস পাইছে। আগন্তুক দিনত মই ষ্ট্ৰকৰ ওপৰত বিভিন্ন ধৰণৰ ব্যায়াম, ষ্ট্ৰকৰ কেনেকৈ মেনেজ কৰিব লাগে, ষ্ট্ৰক ৰোগী কেনেকৈ শুশ্ৰূষা কৰিব লাগে, সকলোৰ ওপৰত মই ভিডিঅ' দিবলৈ গৈ আছোঁ। গতিকে আপোনালোকক মই অনুৰোধ কৰিম মোৰ চেনেলটোত আপোনালোকে
জড়িত হৈ থাকক। নমস্কাৰ।